আৰু সেই নদীখন দেখিছে নহয় এই নদীখনৰ হিটু সাইডে গোটেইখিনি বাংলাদেশ মেঘালয় মৌচিনৰাম আৰু ইমান কুঁৱলী কুঁৱলী লাগিছে আমাৰ 7 সিষ্টাৰ ৱাটাৰফল ওয়াও কিনা এইখিনি লাগে যাব নোৱাৰি মানে তিতি হেক হৈ যাব লাগিব একেবাৰে কেনে 300 মিটাৰ ওপৰৰ পৰা পৰি আছে তো গুড মৰ্নিং আজি ওলাইছো আমি শিলং মেঘালয় বুলি ন এই লক্ষ্যটো ফল ফল এতিয়া শিলঙলৈ যাওঁ গাড়ীত বেগ চেক ভৰাই লওঁ যোৱাকালি আমাৰ ৰাতি হৈ গ'ল আহি এইখন হোটেলতে থাকিলোঁ খুব ভাল লাগিলে থাকি আৰু এতিয়া আমি গৈছোঁ শিলঙলৈ বুলি মানে শিলঙলৈ ইটো ৰাস্তাত যাব পাৰি কিন্তু মানে তাত টাৰ্নিং পইণ্ট নথকাৰ কাৰণে আমি শৰাইঘাটৰ দলং ফালে পাৰ হৈ আমি ঘূৰি যাম আকৌ এতিয়া নতুন শৰাইঘাটৰ দলংখন এখন আগৰ পুৰণাখন আৰু নতুন শৰাইঘাটৰ দলংখন ইটো চাইডে আছিলে আৰু ৰাস্তাতে খুব বেছি বৰষুণ দিছে তাৰমানে গুৱাহাটীত বৰষুণ দিলে ভয় লাগে অকণমানতে বৰষুণ দিয়ে আকৌ যিহেতু গুৱাহাটীত বানপানী হ'লেও টেনশ্যন নাই আমি যিহেতু গৈ আছোঁ এতিয়া শিলং আৰু এতিয়া আমি লাহেকৈ সোমাই গৈছোঁ মেঘালয় আৰু এইটো চাইডে মানে আছিলে মানে উমিয়াম লেক আৰু শিলঙত যিহেতু ট্ৰেফিক জাম কোনেও ট্ৰেফিক জাম নফচাকৈ নাথাকেই শিলঙত আহিলে আৰু শিলঙত আহিলে প্ৰায় বৰষুণে দি থাকে আৰু শিলঙত খোৱা এটা বস্তু খুব মজা লাগে এয়া হ'ল আমি গোমধান মাকৈ আৰু সেয়াটো খাই খাই শিলঙত যিহেতু ঠাণ্ডা লাগে বহুত পৰিৱেশটো তাৰ বেলেগেই ঠাণ্ডাৰ কাৰণে এতিয়া ৰাস্তাতে চবে এটা এটা গোমধান লৈ লৈ খাই খাই গৈ আছোঁ এতিয়া আমি হোটেললৈ বুলি পালোহি এতিয়া আমি মেঘালয় মানে শিলঙত আছোঁ শিলঙত এটা গেষ্ট হাউচ এইফালে আৰু এইফালে চাওক হাইৱেটো মেইন একদম হাইৱেটো হেৰিয়তে ওচৰতে আছোঁ অকণমান এইফালে আগত গ'লে মানে পামগৈ এলিফেণ্ট ৱাটাৰফল আৰু এইফালে শিলং টাউন গোটেই মানে আছে গোটেইবিলাক ফুৰিবলৈ গৈ আৰু আমাৰ গেষ্ট হাউচটো এইটো আছে ধুনীয়া আছে ৰুমটো এনেকুৱা টাইপৰ দুটা ৰুম আছে এইফালে এটেচ ইণ্টাৰ কানেক্ট ৰুম এইটো এটা আৰু এইটো এটা ধুনীয়া আছে বাথৰুম সৰু আছে অলপ আৰু ৰুমত প্ৰায় 2 ঘণ্টামান ৰেষ্ট কৰি এতিয়া আমি ওলাই আহিলোঁ মেঘালয় শিলং গোটেইখিনি ফুৰিবলৈ বুলি আৰু শিলংখন মানে মেঘালয়খন বেছি ডাঙৰ নহয় একেদিনাই গোটেইখন ঘূৰিব পাৰি এতিয়া আমি যাম মৌচিনৰাম তাৰপিছতে আমাৰ ইণ্ডিয়াৰ 7th লাৰ্জেষ্ট মানে হাইয়েষ্ট ৱাটাৰফল তাক চামগৈ আৰু এটা গুহা আছে সেইটো চামগৈ আৰু 7 সিষ্টাৰ ৱাটাৰফল গোটেইখিনি চাবলৈ গৈ আছোঁ আৰু আমি বাংলাদেশ বৰ্ডাৰো এক্সপ্ল'ৰ কৰিম মানে তাৰ পৰা বাংলাদেশখন দেখি থাকে যদিহে সম্ভৱ মানে কুঁৱলী ডাৱৰ যদি নাথাকে বাংলাদেশখন ধুনীয়াকৈ দেখা পায় মানে আৰু 7 সিষ্টাৰ ৱাটাৰফলটো কুঁৱলী নাথাকিলেহে দেখা পায় আৰু মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বুলি ময়ে নহয় আপুনিও কেতিয়াবা আহিবচোন সঁচাকৈ মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য মানে কি সৃষ্টি প্ৰকৃতিৰ একদম আপোনাৰ চাই হেঁপাহেই নপলাব ৱাটাৰফল নৈ নিজৰা আৰু আমি আগত লাহেকৈ এণ্টাৰ কৰিছোঁ চেৰাপুঞ্জী মানে মৌচিনৰামৰ বিষয়ে মই বেলেগকৈ নকওঁ আপুনি মানে জানে গম পায় আৰু আটাইতকৈ বৰষুণ দি থকা গাইজ গৈ আছোঁ এতিয়া মেঘালয় মৌচিনৰাম আৰু ইমান কুঁৱলী কুঁৱলী লাগিছে আমাৰ তাত ঠাণ্ডা দিনত তেনেকুৱা পৰিৱেশ ন এতিয়া তাত এতিয়া এনেকুৱা হৈ আছে এইফালে চালে গম পাব মুনি নাপায় আগফালে যে কি পৰি আছে আমাৰ যে সেই ঠাণ্ডা দিনত কুঁৱলী মাৰি থাকে যে তেনেকুৱা ইয়াত মাৰি আছে বাপৰে মৌচিনৰামৰ এইটোৱেই মানে কুঁৱলীৰ বৰষুণ একদম মিহি মিহি বৰষুণ দি থাকে এয়াই মানে মৌচিনৰামৰ বৰষুণ বেলেগকৈ তেনেকৈ ডাঙৰকৈ বৰষুণ দি নাথাকে কিন্তু দেই তো এতিয়া আমি পালোহি 7 সিষ্টাৰ ৱাটাৰফল ওৱাও কি নাজাৰা ৰ'ব এক ছেকেণ্ড 1 2 3 আমাৰ আজি মানে লাগ ভাল দেৰিকৈ ওলাই আহিছে যদিও গোটেইখিনি আমি দেখা পাইছোঁ আৰু এয়া হ'ল 7 সিষ্টাৰ ৱাটাৰফল 7 সিষ্টাৰ ৱাটাৰফল চাই এতিয়া আৰু এটা ৱাটাৰফল চাব যাওঁ ডাঙৰ এই মানৱী ইয়াত আহি একদম জ্বালা জ্বালা হেৰি খাই আছে মেগী খাই আছে পৰিৱেশটোৰ লগত মানে মেগী খোৱা মজা লাগিছে কিন্তু আৰু এইফালে ৱাটাৰফল 7 সিষ্টাৰ ৱাটাৰফল 7টা ৱাটাৰফল পোৱাৰ কাৰণে ইয়াতে মানে 7 সিষ্টাৰ তো মোৰ ওচৰতে আছে ইফালে বাংলাদেশ আৰু এইফালে হ'ল ইণ্ডিয়া আমাৰ মানে ইণ্ডিয়া মানে মেঘালয়ত আছোঁ বৰ্তমান তো বাংলাদেশ ইয়াৰ পৰা দেখা পায় বাংলাদেশ সেইফালে এইখন গোটেই বাংলাদেশে হয় বাংলাদেশৰ একদম খেতি কৰি থকা খেতি বাতি ৰেলৱে ষ্টেচন ৰেলৰ আলি এইফালে দলং এখন নদী ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰত বুলি ক'ব লাগিব এফালে হ'ল আমি য'ত আছোঁ এইখিনি হ'ল মেঘালয় আৰু সেই নদীখন দেখিছে নহয় এই নদীখনৰ সিটো চাইডে গোটেইখিনি বাংলাদেশ হয় সেইবিলাক বাংলাদেশে খেতি কৰিছে নে বানপানী হৈছে নে কি হৈছে মুঠতে বৰ্ডাৰ এইফালৰ পৰা পাহাৰটো উঠি আহিলে পাবহি বাংলাদেশৰ পৰা আৰু যদি ইফালে আৰু ইয়াৰ পৰা বেছি দূৰ নাই বাংলাদেশ অকণমানে গৈয়ে পাব আগে পাবি এইখন গোটেইখিনি মানে বাংলাদেশ আৰু গোটেই আমাৰ
পানীবোৰ গৈ পিনি বাংলাদেশতে পৰেগৈ এইখিনি যিহেতু ওপৰত আছোঁ পাহাৰৰ ওপৰত আৰু তাত এতিয়া ৱাটাৰফল চাবলৈ গৈ আছোঁ ক্ৰাইম ৱাটাৰফল বুলি কয় গতিকে আমাৰ এই যাত্ৰাটো একদম সহজ নাছিল জেগাই জেগাই ইমানেই ঘন কলি ৰাতিয়ে হৈছে নে দিনেই হৈ আছে গমেই পোৱা নাযায় দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰিব আৰু এইখিনিৰ পৰা অসংখ্য ৱাটাৰফল মানে আপুনি অকণমান গৈ ৱাটাৰফল পাব আৰু অকণমান গৈ ৱাটাৰফল মানে বৰষুণ যিহেতু বহুত বেছি দি আছে সেইটো কাৰণে ৱাটাৰফলৰ বেছিকৈ সৃষ্টি হৈছে মানে এইবোৰ ৰ'দ দিলে কিবা মানে এই খৰালি দিনত ইমান ৱাটাৰফল নাথাকে আৰু এতিয়া পালোহি মেঘালয়ৰ আটাইতকৈ ডাঙৰ ৱাটাৰফল যাক বাহুবলী ৱাটাৰফল বুলিও কোৱা হয় তাৰ নাম একচুৱেলি ক্ৰাইম ৱাটাৰফল আৰু এই মানুহ বহুত ভিৰ লাগি আছে কিন্তু দেই বাপৰে ইমান ওপৰ পাইছে ন বৰষুণ ৱাও কি নাজাৰা প্ৰকৃতিৰ কি সৃষ্টি মই ইয়াক দেখি মানে মনোমুগ্ধ হৈ এনেকুৱা লাগিছে কাৰো কোনো মাত শুনিব নোৱাৰি মানে আৱাজ আৰু এইফালে পানী কেনেকুৱা চিটিকনি আহিছে বৰষুণ দিয়া লাগিছে এনি টাইম আমাৰ যেতিয়া মানে এইটো পানী পৰিয়ে থাকে বাপৰে 300 মিটাৰ ওপৰৰ পৰা পৰি আহিছেতো ক্ৰাইম ৱাটাৰফল বাপৰে এইখিনিলৈকে যাব নোৱাৰি মানে তিতি শেষ হৈ যাব লাগিব একেবাৰে কেনেকুৱা স্পীড পানী পৰিছে মা কসম চাই একদম মোৰ হেঁপাহেই পোলা নাই সঁচাকৈ প্ৰাকৃতিক সৌন্দৰ্যই মানুহক কিদৰে আকৰ্ষণ কৰিব পাৰে এয়াই আমাৰ ধৰিত্ৰী এয়াই আমাৰ পৃথিৱী কিমান ধুনীয়া পৃথিৱীখন চাওকচোন এবাৰ আৰু ইয়াত সোমালে মানে পইচা দিব লাগিব কিবা শ্বুটিং কৰিবলৈ হওক বা কিবা কৰিবলৈ হওক আৰু এই ৱাটাৰফলটো আমাৰ ভাৰতৰ 7 নম্বৰ ডাঙৰ ৱাটাৰফলৰ স্থানত পৰিছে আৰু আমি আমাৰ চুবুৰীয়া ৰাজ্য হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ সঁচাই আমাৰ প্ৰকৃতিয়ে আমাক সকলো দিছে এণ্ড নাও উই আৰ টু বেক আৱাৰ ৰুম আৰু যোৱাৰ ৰাস্তাৰ পথটো চাওকচোন একদম কেনেকুৱা কুঁৱলী ঘন অৰণ্য কুঁৱলী মাৰিছে মেঘালয় মৌচিনৰামত এতিয়াও কুঁৱলী হৈ আছে টাইম বেছি হোৱা নাই কিন্তু একো এইফালে সিফালে একোৱে দেখিয়ে পোৱা নাযায় মাত্ৰ কুঁৱলী আৰু কুঁৱলী ফক কিমান বাপৰে আমি এতিয়া গৈ আছোঁ ৰুমত আকৌ কুঁৱলী ফালি ডাৱৰ ফালি 7 চিষ্টাৰ চাই গ'লোঁ অথনি ইমান ধুনীয়াকৈ এতিয়া অকল কুঁৱলী